हेलो गाइस आम अन्य এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মিনি বিল্ডিং এটা দেখুৱাম নতুন ষ্টাইলৰ। তলত গাড়ী গেজ আছে আৰু ওপৰত মানুহ থাকিব পৰা কম জেগাত বনোৱা এটা বিল্ডিং। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথম পৰা শেষলৈ চাই থাকিব। মই সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টো চাই এটা লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আহক মেইন ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি আপোনালোকলৈ লৈ আহিলোঁ এটা কম জেগাত বনোৱাৰ পৰা সৰু বিল্ডিং নিউ ষ্টাইল। তলত গাড়ী গেজ আছে আৰু ওপৰত দুটা ৰুম আছে। কম জেগাত বনোৱা এইটো বিল্ডিং ঘৰ। এইটো গাড়ী গেজ হ'ব আৰু এটা ৰুম। ভিতৰত বহুত বস্তু আছে, মই সেইটো কাৰণে আপোনালোকৰ ভিডিঅ'খনত প্লাষ্টাৰ কমপ্লিট হৈ আছে আৰু চিৰি এখন আছে এইপিনে বাহিৰেদি। আৰু এই জেগাখিনি এনেই মাৰ খাই থাকে, মালিকে এইটো বুদ্ধি দিলে আৰু আমিও বুদ্ধি দি এনেকৈ কামটো কৰিলোঁ। কম জেগাতে এইটো বনাই দিলোঁ। এখন চিৰি, মই এতিয়া ওপৰলৈ উঠি গৈছোঁ। এই চিৰিখনে ওপৰত আহি এয়া মই ওপৰলৈ আহিলোঁ। ওপৰত এইটো সৰুকৈ বেলকনি বনাইছোঁ, ছটখন উলিয়াই দিলে। এইপিনে ছাইডত গিল লগাই দিয়া হৈছে। এটা ওপৰত ছটখন বহাই দিয়াৰ কাৰণে বেলকনিটো বনাই দিব পাৰিছোঁ। দুটা ৰুম আছে ওপৰত। এইটো ৰুম ভিতৰত দেখিছেনে? আৰু এটা চাইডে এই ৱালখন, এইটো বক্স আছে দেখিছেনে? বক্সটো এই বক্সটো মানে ৱালখন সীমাত আছে আৰু পানীটো ওপৰত টিং দিয়া হৈছে। পানীটো এই চাজাত পৰি পাইপেদি তললৈ নামি যাব। দহ ফুট দীঘল আছে, বহল আছে ৰুমটো। চৈধ্য ফুট হেৰি আছে, দীঘল আছে। আৰু ঘৰটো মই অলপ দূৰৰ পৰা দেখাইছোঁ, চাওক। এইটো বক্সেদি পানীটো নামি আহি তলত পাইপে নামি যায়। আৰু এইটো বেলকনি। বাই বাই, এতিয়া ক'ত যাবা এতিয়া? মই মৰিগাঁৱলৈ যাম। মৰিগাঁৱত কি কাম হয়? মৰিগাঁৱত চাটাৰিং কৰিব লাগে, টক্টা নিব আহিলোঁ। কোৱা নাই জানো? নাই, আপুনি কিয় গৈ আছে? ৰখক তেতিয়া। কোৱা নাই নে? আপুনি ৰখক, ৰৈ পিনে দুআষাৰ কওক। ভালকৈ কাপোৰখন পিন্ধি কম্পিউটাৰ ইমান। ঘৰটো দীঘল আছে 29 ফুট আৰু বহল 10 ফুট আছে। দীঘল 29 ফুট। কেনেকুৱা লাগিছে জনাব। এইটো ৰাস্তা পিনে চাইড, এখন গেট আছে লগতে। গেটখনৰ ওপৰৰ পৰা মই আপোনালোকক অলপ দেখুৱাইছিলোঁ টিংখিনি। ভিডিঅ'টো চাই এটা লাইক কৰিব আৰু শেষত আপোনালোকক ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। ভিডিঅ'টো চাই এটা লাইক কৰি থৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব আমাৰ ঘৰত। আজি মিনি বিল্ডিংটো চাই কেনেকুৱা পালে জনাব।